যার খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ এখনি বস্ত্ৰ নাই, তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। কিয় তুমি হলা দুইটা হিৰণ্য কপিপুৰৰ পুত্ৰ, তোমাকো হৰিনামৰ প্ৰয়োজন কি বাছা? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু প্ৰহ্লাদ তোমাৰ পিতৃ হ'ল হৰিৰ মহাপুত্ৰ, সেইবাবে তুমি হৰিনাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব। প্ৰহ্লাদ মোৰ পিতৃয়ে ঈশ্বৰক মহাশক্তি বুলি ভাবিছে কিয়? তেওঁকো জানো সেই একেজন ঈশ্বৰে স্বজন কৰা নাই? সকলো
সকলোকে এই একেজন ঈশ্বৰে স্বৰ্গত পৰিচয় বচা এইটো কথা তোমাৰ পিতৃ এই কথা মানে নলয় আজ কেতিয়াও হৰিনাম শুনিলে সমত একেবাৰে উদ্ৰেকপাত হৈ উঠে তাৰ বাবে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক কম তেওঁ মোৰ কথা নিশ্চয় শুনিব নাৰায়ণ কাৰণ তেওঁ মোক বৰ মৰম কৰে বুজিলো তুমি চেষ্টা কৰিলে পাৰিবা আৰু ব'লা সৰুবৰ তীৰত দুই চাৰিটি হৈ কি মই গাড়ী যাম মোৰ পিছে পিছে তুমি গাড়ী ভাল দে আৰম্ভ কৰোঁ প্ৰহ্লাদ অঁ হ